নমস্কাৰ প্ৰিয় দৰ্শক, আমি আলোচনা কৰি আছিলোঁ চন্দ্ৰৰ বিষয়ে। যিহেতু চন্দ্ৰ আমাৰ জীৱনৰ মূল গ্ৰহ, গতিকে চন্দ্ৰক বলৱান কৰি আমি আমাৰ জীৱন সুখৰ কৰি তুলিব পাৰোঁ। জ্যোতিষশাস্ত্ৰত চন্দ্ৰক বলৱান কৰাৰ বহু উপায় দিয়া আছে। ইয়াৰে আমি নিজে প্ৰয়োগ কৰি উপকাৰ পোৱা কেইটামান মূল উপায় ইয়াত উপস্থাপন কৰিছোঁ। পালন কৰক, নিশ্চিতভাৱে লাভ পাব। উপায়সমূহ এনেধৰণৰ: ১. ৰাতিপুৱা সোনকালে উঠক আৰু ৰাতি সোনকালে শুৱক। ২. মাতৃক সেৱা কৰক। যদি নিজৰ মাতৃ নাই, তেন্তে যিকোনো মহিলাক সেৱা কৰিব পাৰে। সেৱাৰ অৰ্থ ভৰিত ধৰি সেৱা কৰা নহয়। এনে কৰ্ম কৰক যি কৰ্মই মহিলাগৰাকীক মানসিক সুখ প্ৰদান কৰিব। ৩. পূৰ্ণিমাৰ দিনা উপবাসে থাকক আৰু পূৰ্ণিমাৰ ৰাতি জোনাকত আধা ঘণ্টা খোজ কাঢ়ক। ৪. প্ৰয়োজনতকৈ অধিক পানী খাওক। ৫. পানী বা জলৰ অপব্যৱহাৰ নকৰিব, অৰ্থাৎ অনাৱশ্যকীয়ভাৱে পানী খৰচ নকৰিব। ৬. প্ৰতিদিনে ভগৱান শিৱক আৰাধনা কৰক। আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আমি সূৰ্যৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।